হেই কি চিন্তা কৰি আছো? হা নহয় জুবিন দাৰ ন্যায় কথাকে ভাবি আছো। সেইটো ভাবিব লগা কি কথা আছে? আন্দোলন দেখোন চলি আছে। মানে এতিয়া সকলোতো আন্দোলন কৰি আছে জুবিন দাৰ ন্যায়ৰ কাৰণে। আমি সাধাৰণ জনতাই ছ'চিয়েল মিডিয়াত 3 মিলিয়ন অতিক্ৰম কৰিছোঁ জাষ্টিছ ফৰ জুবিন গাৰ্গ। সকলোৱে আন্দোলন কৰিছে, সকলোৱে বিচাৰিছে জুবিন গাৰ্গৰ ন্যায় হওক। আমি সাধাৰণ জনতাই চৰকাৰৰ ওচৰত মানে ন্যায়ৰ কাৰণে আন্দোলন কৰিছে। এতিয়া যোৱা দুদিন দেখিলোঁ ভাৰতীয় জনতা পাৰ্টীও চৰকাৰৰ ওচৰত জুবিন গাৰ্গৰ ন্যায় বিচাৰি আন্দোলন কৰিছে। এতিয়া অসমততো চৰকাৰ ভাৰতীয় জনতা পাৰ্টী হৈ আছে, তাকে ভাবি আছোঁ এতিয়া আকৌ কেনেকৈ মানে আন্দোলনটো কেনেকৈ দিব? ভাৰতীয় জনতা পাৰ্টী যদি আকৌ আন্দোলন কৰিছে চৰকাৰৰ ওচৰত ন্যায় বিচাৰে, চৰকাৰে আকৌ ন্যায় কেনেকৈ দিব সেই কথাটোকে ভাবি আছোঁ। আকৌ কালি দেখা পালোঁ গৌৰৱ গগৈ অসম জাতীয় কংগ্ৰেছ তেখেতলোকেও আন্দোলন কৰিছে। তেখেতলোকেও এটা সময়ত চৰকাৰতে আছিল। মানে গোটেই বস্তুটো এতিয়া মোৰ এনেকুৱা লাগিছে ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, এনেকুৱাই লাগি আছে।